বিতৰ্কটো প্ৰত্যেক ডিচিশ্যনতে কিছুমানে ভাল পাব কিছুমানে বেয়া পাব কিন্তু চৰকাৰেতো সিদ্ধান্ত ল'বই লাগিব যদি ধুবুৰী মেডিকেল কলেজখন কাৰো নামত নাই গুৱাহাটীখন কাৰো নামত নাই ডিব্ৰুগড়খন কাৰো নামত নাই শিলচৰখন কাৰো নামত নাই তেতিয়াহ'লে বৰপেটাখন ব্যতিক্ৰম কেনেকৈ হ'ব তেজপুৰখন কাৰো নামত নাই এখন মেডিকেল কলেজ যদি নামত থাকে বাকি এখনো নামত নাথাকে বাহিৰৰ পৰা মানুহে এখন মেডিকেল কলেজক প্ৰাইভেট মেডিকেল কলেজ বুলি ভাবিবনে নাভাবে আৰু মইতো যিমান বৰপেটাত হোলী উৎসৱৰ দিনা গৈছিলোঁ বৰপেটাৰ সকলো মানুহে এইটো মোক ৰিকুৱেষ্ট কৰিছিলে যে এইখন নহ'লে মানুহে প্ৰাইভেট মেডিকেল কলেজ বুলি ভাবে গতিকে আমিতো ৰাইজৰ মতামত লৈহে কামখিনি কৰিছোঁ আৰু আমি ফকৰুদ্দিন আলী আহমেদৰ নামত গুৱাহাটীত আমি ভাল অনুষ্ঠান দিম ইয়াত বিতৰ্ক কৰাৰ কথা নুঠে আমি গুণিক সন্মান আমি কৰিম মানে মিত্ৰতা ভাঙিলে নে হ'ল মানে এইটো নহ'ল হলে মই টিপ্পনী দিলো এটা নহলে আৰু মই কি টিপ্পনী দিম আপোনালোকে জন আশীৰ্বাদ যাত্ৰা দেখাৰ পিছত আৰু আজি ইয়াত যুৱক যুৱতীসকলৰ যিটো উৎসাহ দেখাৰ পিছত আৰু মোৰ হাতখন দেখাৰ পিছত কিমান প্ৰায় 10 লাখ ৰাইজে অকল হাতত ধৰি ধৰি আশীৰ্বাদেই দিলে ইয়াৰ পিছত এইটো প্ৰশ্ন কৰিব লাগে নালাগে আপোনালোকে সিদ্ধান্ত লওক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221